Rajiv's age after 15 years will be 5 times his age 5 years back. What is the present age of Rajiv? ঠিক আছে কোৱেশ্যনটো মতে কৈছে ৰাজীৱৰ এজ আফটাৰ 15 ইয়াৰ্ছ 15 ইয়াৰ্ছৰ পিছত কিমান হ'ব 5 টাইমছ হিজ এজ 5 ইয়াৰ্ছ বেক ঠিক আছে মানে কিমান হ'ব 5 টাইমছ 5 গুণ হ'ব 5 বছৰ পিছত তাৰ যিমান এজ আছিলে হোৱাট ইজ দ্য প্ৰেজেণ্ট এজ অফ ৰাজীৱ ঠিক আছে প্ৰেজেণ্ট এজ অফ ৰাজীৱ উলিয়াব লাগিব চ' আমি ৰাজীৱৰ এজটো নাজানো কাৰণ আমি লৈ লওঁ লেট দ্য প্ৰেজেণ্ট এজ অফ ৰাজীৱ বি এক্স ইয়াৰ্ছ ঠিক আছে আমি এক্স ইয়াৰ্ছ ধৰিছোঁ ঠিক আছে চ' এতিয়া কৈছে ৰাজীৱ এজ আফটাৰ 15 ইয়াৰ্ছ এতিয়া 15 ইয়াৰ্ছ কওঁ লওঁ আফটাৰ 15 ইয়াৰ্ছ ৰাজীৱৰ এজ কিমান হ'ব এক্স প্লাছ 15 আফটাৰ ক'লে সদায় প্লাছ হ'ব আৰু কৈছে উইল বি 5 টাইমছ ইজ এজ 5 ইয়াৰ্ছ বেক চ' 5 ইয়াৰ্ছ বেক আমি লৈ লওঁ 5 ইয়াৰ্ছ বেক কিমান থাকিব তাৰ এজটো এক্স মাইনাছ 5 ঠিক আছে এই দুটা আমি উলিয়াই লৈছোঁ আফটাৰ 15 ইয়াৰ্ছ এক্স প্লাছ 15 আৰু 5 ইয়াৰ্ছ বেক মানে 5 বছৰ আগত কিমান হ'ব এক্স মাইনাছ 5 চ' এইটো আমি কেনেকৈ হ'ল ধৰি লওক আপোনাৰ এজ 40 ইয়াৰ্ছ চ' 40 ইয়াৰ্ছ চ' 40 ইয়াৰ্ছ 10 বছৰ আগত আপোনাৰ এজ কিমান আছিল 30 কেনেকৈ ক'লোঁ 40 মাইনাছ 10 তেনেকৈ যদি 40 ইয়াৰ্ছ আপোনাৰ এজ 40 ইয়াৰ্ছ তেতিয়াহ'লে 10 বছৰৰ পিছত আপোনাৰ এজ কিমান হ'ব 50 মানে 40 প্লাছ 10 চ' আমি তেনেকৈ কৰিলোঁ ইয়াৰ লগত এক্স প্লাছ কৰি দিলোঁ ঠিক আছে চ' এতিয়া কৈছে এতিয়া আমি কুৱেশ্যনটোলৈ আহোঁ ৰাজীৱ এজ আফটাৰ 15 ইয়াৰ্ছ কিমান আছিলে এক্স প্লাছ 15 উইল বি মানে কি আছিলে মই আগতে কৈছোঁ উইল বি ইজ ৱেৰ ৱাজ এইবিলাক চব মেথছত ইকুৱেল টু হয় চ' উইল বি হ'ল ইকুৱেল টু 5 টাইমছ হিজ এজ 5 ইয়াৰ্ছ বেক মানে 5 টাইম কিমান 5 গুণ কিমান হ'ব তাৰ বয়সটো 5 বছৰ আগত কিমান আছিলে এক্স মাইনাছ 5 তাৰ 5 টাইমছ হ'ব টাইমছ হ'লে সদায় ইনটু হৈ যায় টাইমছ কৈছে যে 2 টাইমছ 3 টাইমছ 4 টাইমছ এইবোৰ চব যাৰ লগত কয় সেইটোৰ লগত ইনটু হৈ যায় মাল্টিপ্লাই হৈ যায় ঠিক আছে চ' এতিয়া এইটো ছল্ভ কৰি দিয়া হ'ল এক্স প্লাছ 15 ইকুৱেল টু 5x ইয়াত প্লাছ আছিলে প্লাছ মাইনাছ মাইনাছ 5 × 5 25 ঠিক আছে ইয়াতো আছিলে প্লাছ 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 দিলোঁ আমি চ' এক্স প্লাছ 15 প্লাছ এক্স আছিলে ইফালে কি হ'ব মাইনাছ 5x ইকুৱেল টু মাইনাছ 25 ঠিক আছে হ'ল এতিয়া প্লাছ 15টো আমি ইফালে লৈ যাওঁ এক্স মাইনাছ 5x থাকিলে ইকুৱেল টু মাইনাছ 25 আছিলে প্লাছ 15 হৈ গ'লে মাইনাছ 15 হৈ যাব ঠিক আছে চ' কিমান হ'ব এইটো কেনেকৈ কৰোঁ 1 আছিলে প্লাছ মাইনাছ মাইনাছ 5 1 গ'লে 4 ডাঙৰত কি চাইন আছে মাইনাছ চ' মাইনাছ হ'ব ইকুৱেল টু এইটো তেনেকৈ কৰক মাইনাছ মাইনাছ প্লাছ দুটা প্লাছ কৰক 5 + 5 10 1 কেৰি 2 + 1 3 3 + 1 4 মানে ডাঙৰত কি চাইন আছে মাইনাছ চ' সেইকাৰণে মাইনাছ হ'ব ঠিক আছে চ' মাইনাছ মাইনাছ কেঞ্চেল হ'ল এক্সৰ লগত 20 আছে ইফালে গ'লে কি হ'ব ডিভাইড হ'ব 40/4 কিমান হ'ব 4 10 টাইমছ চ' therefore x = 10 x মানে কি লৈছিলোঁ আমি ৰাজীৱৰ প্ৰেজেণ্ট এজ চ' প্ৰেজেণ্ট এজটো কিমান হ'ব ৰাজীৱৰ 10 ইয়াৰ্ছ বুজি পালে নেক্সট সলভ কৰিলোঁ তাৰপৰা ফাদাৰ ইজ 3 years more than 3 times the age of his son 3 years hence ইয়াত হেন্স মানে 3 years after কৈছে দেই এইটো খেলি মেলি কৰি দিব পাৰে কুৱেশ্যনত হেন্স মানে আফটাৰ ফাদাৰ্ছ এজ উইল বি 10 years more than twice the age of the son find the present age of the father ঠিক আছে কৈছে the present age of a father is 3 years more than 3 times the age of the son মানে প্ৰেজেণ্ট এজ যোনটো বাপেকৰ যোনটো হয় সেইটো কিমান হ'ব 3 years more 3 বছৰ বেছি কিহতকৈ বেছি চনৰ এজটোৰ 3 times বেছি মানে মই আপোনাক নিউমেৰিকেলি বুজাই দিছোঁ আপুনি বুজি পাই যাব চাব প্ৰেজেণ্ট এজ অফ দ্য ফাদাৰ আমি আৰু চনৰ এজ নাজানো চ' আমি লৈ লওঁ প্ৰেজেণ্ট এজ অফ ফাদাৰ এক্স লৈ লওঁ আৰু চনৰ লৈ লওঁ y years ঠিক আছে চ' আমি চাওঁ এতিয়া দ্য প্ৰেজেণ্ট এজ অফ এ ফাদাৰ প্ৰেজেণ্ট এজ ফাদাৰ কি আছিলে এক্স ইজ মানে হ'ল ইকুৱেল টু 3 years more মানে 3 বছৰ বেছি কিহতকৈ বেছি মানে সদায় বেছি মানে প্লাছ হ'ব আৰু কম হ'লে লেছ হ'ব লেছ দেন হ'ব লেছ দেন হ'লে কম হ'ব 3 years more কিহতকৈ বেছি 3 times আকৌ 3 times হ'লে ইনটু হ'ব দ্য এজ অফ হিজ চনৰ এজ কিমান আছিলে y বুজি পালে father's age the present of father is 3 years more than 3 times the age of the son ঠিক আছে x = 3 + 3y এই 3y টো এফালে লৈ যাওক x - 3y = 3 এইটো 1 দি দিওঁ
হল এটা নেক্সট পাৰ্টলৈ আহোঁ 3 years hence 3 years after মানে দেই so 3 years after হলে বা ফাদাৰ এজ কিমান হ'ব x আছিলে 3 বছৰ বেছি হ'ব মানে x + 3 আৰু সনৰ কিমান হ'ব y + 3 এটা কৈছে 3 years hence ফাদাৰ এজ ঠিক আছে 3 years hence দেখি পাইছানে হ'ব 3 years hence no 3 years hence 3 years hence 3 years hence কৈছে 3 বছৰ পিছত 3 years hence ফাদাৰ এজ কিমান আছিল x + 3 ফাদাৰ এজ will be মানে হ'ল equal to 10 years more 10 years more কিয়তকৈ বেছি more than twice হ'লে আকৌ twice thrice 3 times 4 times এইবোৰ সব ইনটু হ'ব twice the age of the son কিমান হ'ব y + 3 বুজি পালে 3 years after 3 years hence মানে after 3 years after পিছত আমি উলিয়াই থৈছোঁ 3 years after the age of father is 10 years more than twice the age of the son ঠিক আছে এটাটো সলভ কৰি দিওঁ x + 3 = 10 + 2y + 6 so এটো ফালে লৈ যাও + 2y ফালে গ'লে -2y হ'ব আৰু + 3 ফালে গ'লে -3 হ'ব কিমান হ'ল এটো x - 2y = 16 - 3 13 ইকুৱেশ্যন 2 দিলোঁ ঠিক আছে এটা 1 - 2 কৰি দিয়ক এটা চাওক x একে হৈ আছে কাৰণ আমি ডাইৰেক্ট 1 - 2 কৰি দিব পাৰোঁ 1ত কি আছিলে x - 3y হল a - 2 আহিলে a - 2 ব্ৰেকেট দিলোঁ 2ত কি আছিলে 2ত কি আছিলে x - 2y = 1ত কি আছিলে 3 a - 2 দিলোঁ 13 2ত 13 আছে হল এইটো কৰক x - 3y ইয়াৰ আগত প্লাছ আছিলে মাইনাছ প্লাছ -x মাইনাছ প্লাছ 2y এখানে হ'ব প্লাছ মাইনাছ কৰক 13 ৰ পৰা 3 গ'লে 10 ডাউনটো কি জানিছে মাইনাছ চ' মাইনাছ হ'ব চ' x কেঞ্চেল হ'ল -3y + 2y কিমান হ'ব মাইনাছ প্লাছ মাইনাছ কৰক 3 পৰা 2 গ'লে 1 y ডাউনটোত কি জানিছে মাইনাছ চ' মাইনাছ হ'ব -10 চ' মাইনাছ কেঞ্চেল হ'ল therefore y = 10 এতিয়া y মানে কি আছিলে সনৰ এজটো ওলাইছে এতিয়া আমাক বাপেকৰ এজটো কৈছে প্ৰেজেণ্ট এজ অফ দ্য ফাদাৰ চ' আমি x ল'ব লাগিব x টো কেনেকৈ ল'ম ইয়াত বহাইলে হ'ল কোনোবা এটা ঠিক আছে y ভেলু 10 আছিলে চ' আমি লৈ ল'ম 1 টো লৈ ল'ম x - 3y = 3 x - 3 * 10 = 3 চ' x - 30 = 3 -30 ফালে গ'লে কি হ'ব +30 30 + 3 কিমান হ'ব 33 চ' ফাদাৰ এজ কিমান হ'ব প্ৰেজেণ্ট এজ অফ দ্য ফাদাৰ 33 years আৰু সনৰ কিমান হ'ব 10 years সনও সুধিব পাৰে মই একেলগে উলিয়াই দিছোঁ ঠিক আছে চ' নেক্সটটো চাওঁ এটা ৰেচিঅ'ত আহিলে চাওক দ্য ৰেচিঅ' বিটুইন দ্য প্ৰেজেণ্ট এজ অফ p and q is 6:7 মানে প্ৰেজেণ্ট এজটো ৰেচিঅ' মানে কি হয় এইবোৰ আপোনাৰ 2/3 6/2 5/4 এইবোৰ আমি এইটো 2:3 লিখিব পাৰোঁ 6:2 লিখিব পাৰোঁ 5:4 লিখিব পাৰোঁ ঠিক আছে চ' কৈছে দ্য ৰেচিঅ' বিটুইন দ্য প্ৰেজেণ্ট এজ অফ p and q 6:7 ৰেচিঅ' কেইটা দিয়া আছে if q is 4 years older than p বা older than p মানে q টো 4 বছৰ p তকৈ old হয় what will be the ratio of the ages of p and q after 4 years 4 বছৰ পিছত ইহঁতৰ এজৰ ৰেচিঅ'টো কিমান হ'ব চ' আমি লৈ লওঁ এতিয়া আমি যিহেতু নাজানো চাওঁ ৰেচিঅ'ত অংক দিলে কি হ'ব ইয়াত কৈছে প্ৰেজেণ্ট এজ অফ p and q ৰেচিঅ' আছিলে 6:7 চ' আমি লৈ লওঁ প্ৰেজেণ্ট এজ অফ p and q কিমান ল'ম p লৈ লওঁ 6x আৰু q লৈ লওঁ 7x বুজি পালে ৰেচিঅ'ত দিয়া আছে সেইকাৰণে আমি ডাইৰেক্ট আমি ৰেচিঅ'ত দিয়া থাকিলে আমি ডাইৰেক্ট p 6x আৰু q 7x লৈ ল'ব পাৰোঁ ঠিক আছে চ' ইয়াত কৈছে নেক্সট পাৰ্টটো লৈ আহোঁ ইফ q মানে কিমান আছিলে 7x ইজ মানে হ'ল ইকুৱেল টু 4 years older মোৰ একেই হ'ব মানে 4 years বেছি ডাঙৰ তাতকৈ 4 + p কিমান আছিলে 6x বুজি পালে চ' +6x ইফালে গ'লে -6 হ'ব ইকুৱেল টু 4 7x - x ইকুৱেল টু 4 চ' xৰ ভেলু আমি 4 পালোঁ চ' এতিয়া কৈছে p প্ৰেজেণ্ট এজ কিমান হ'ব 6 × 4 24 আৰু q প্ৰেজেণ্ট এজ কিমান হ'ব 7 × 4 28 এতিয়া কৈছে p আৰু q ৰেচিঅ' ল'ব লাগিব 4 years পিছত আফটাৰ 4 years কিমান হ'ব আফটাৰ 4 years p কিমান হ'ব 24 + 4 + 4 28 আৰু q হ'ব
28 প্লাছ 4 32 চ' এতিয়া কৈছে ৰেচিঅ' ল'ব লাগিব পি আৰু কিউ ৰেচিঅ' মানে 4 ইয়াৰ্ছৰ পিছত চ' পি বাই কিউ কিমান হ'ব 28/32 ঠিক আছে 4 বছৰ পিছত কৈছিলে চ' কেঞ্চেল কৰক 4 7 যায় 28 4 8 যায় 32 7/8 এনচাৰটো হ'ব 7:8 এতিয়া চাওক এইখিনি মই আকৌ কৈ দিছোঁ ৰেচিঅ' দিয়া থাকিলে আমি ডাইৰেক্ট আপুনি ৰেচিঅ' দিয়া থাকিলে ডাইৰেক্ট পি আৰু কিউ আমি 6x আৰু 7x লৈ ল'ব পাৰোঁ ঠিক আছে যোনটো ৰেচিঅ' দিয়া আছে সেইটোৱে লৈ ল'লে হ'ল চ' এতিয়া কিউ ইজ 4 ইয়াৰ্ছ মানে কিউৰ এজটো 4 বছৰ বেছি পিতকৈ চ' কিউ কিমান হ'ব 7x ল'লোঁ ইজ মানে হ'ল ইকুৱেল টু 4 years old মানে 4 years বেছি কিহতকৈ বেছি পিৰ এজতকৈ পিৰ এজ কিমান আছিলে 6x চ' 6x পিৰ এজতকৈ 4 বছৰ বেছি কিউ এজটো ঠিক আছে চ' এইটো আমি চল্ভ কৰিলোঁ এনেকৈ পালোঁ এইখিনি বুজি পাইছে চাগে নেক্সটলৈ আহোঁ প্ৰেজেণ্ট এজ অফ x and y are in the ratio 5:6 respectively একে দিছে 7 years hence this ratio will become 6:7 respectively what is x present age in years মানে কৈছে x আৰু y প্ৰেজেণ্ট এজটো কিমান কৈছে 5 আৰু 6 5:6 respectively 7 বছৰৰ পিছত সিহঁতৰ এজটো কিমান হ'ব 6:7ত থাকিব চ' আমি এক্সৰ প্ৰেজেণ্ট এজ ওলাব লাগিব তেতিয়া কৈছে প্ৰেজেণ্ট এজ অফ এক্স আৰু ৱাই আমি কিমান ধৰিম ৰেচিঅ' দিয়া আছে ডাইৰেক্ট আমি লৈ ল'ম প্ৰেজেণ্ট এজ অফ ডাঙৰ এক্স ইকুৱেল টু 5x আৰু ডাঙৰ ৱাই ইকুৱেল টু 6x এইটো আমি এ বিও লৈ ল'ব পাৰোঁ 5 লৈ ল'লোঁ 6 লৈ ল'লোঁ একেই কথা x খেলি মেলি হৈ যাব সেইকাৰণে চ' এতিয়া কি কৈছে 7 years hence মানে 7 year পিছত 7 yearsৰ আফটাৰ এক্সৰ এজ কিমান হ'ব 5a plus 7 আৰু y এজ কিমান হ'ব 6a plus 7 7 ইয়াৰ পিছত কৈছে সিহঁতৰ ৰেচিঅ' কেইটা 6:7ত থাকিব মানে সিহঁতৰ ৰেচিঅ' মানে কি হ'ব x/y 5a plus 7 আৰু 6a plus 7 কিমানত থাকিব ৰেচিঅ' 6/7ত থাকিব চ' এতিয়া এক্সৰ প্ৰেজেণ্ট এজ ওলাব লাগিব মানে সেইটোৱে প্ৰেজেণ্ট 7 years আফটাৰ সিহঁতৰ এজটো উলিয়াই পেলাই তাৰ ৰেচিঅ'টো মানে তাৰ ডিভাইড যোনটো x/y যোনটো হ'ব সেইটো ইকুৱেল টু ৰেচিঅ'ত থাকিব 6:7ত থাকিব 6/7ত থাকিব চ' ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক 7 into 5a plus 7 6 into 6a plus 7 হ'ল 7 into 5 35a plus 7 49 6 36a plus 42 হ'ল এতিয়া 35a minus 36a equal to 42 plus 49 ইফালে গ'লে minus 49 হ'ব চ' এতিয়া কি হ'ব প্লাছ মাইনাছ কৰক 36/35 বোলে a থাকিব ডাঙৰ লগত কি জানিছে মাইনাছ চ' মাইনাছ হ'ব এইটো এনেকৈ কৰক প্লাছ মাইনাছ কৰক 49/42 গ'লে 7 থাকিব ডাঙৰ লগত কি জানিছে মাইনাছ চ' মাইনাছ হ'ব চ' দেয়াৰফৰ a এজ কিমান হ'ব a ইকুৱেল টু 7 চ' a 7 হ'লে প্ৰেজেণ্ট এজ অফ এক্স কিমান হ'ব কিমান আছিলে 5a 5 into 7 35 years আৰু y এজ কিমান হ'ব কিমান আছিলে 6a চ' 6 into 7 42 years চ' আমাক কৈছে এক্সৰ প্ৰেজেণ্ট এজ লাগে চ' এক্সৰ প্ৰেজেণ্ট এজ কিমান হ'ব 35 years y ক'লে আপুনি 42 years